টিয়কৰ বলমাত সাংসদ গৌৰৱ গগৈৰ নিৰ্বাচনী সভা বহু হাজাৰ সমৰ্থকে সাংসদগৰাকীক ঢুলে ডগৰে উষ্ম আদৰণি জনায়। নিৰ্বাচনী সভাত অংশ লৈ সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক সমালোচনাৰে ঠকা-সৰকা কৰে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পাহৰি প্ৰলোভনত ব্যস্ত বিজেপি চৰকাৰ। ৰাজ্য চৰকাৰখন নিবনুৱা সমস্যা সমাধানত চূড়ান্ত ব্যৰ্থ হোৱাৰ বাবে হতাশগ্ৰস্ত যুৱকসকল শিল কয়লা বালি সিন্ডিকেটত জড়িত হ'বলৈ বাধ্য হৈছে। গছপুলি ৰোপণ কৰিলে 10,000 প্ৰত্যেকৰে একাউণ্টত 15 লাখ টকা সোমালনে বুলি সাংসদগৰাকীয়ে প্ৰশ্ন কৰে ৰাইজক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাগিচা শ্ৰমিকক মজুৰি বৃদ্ধি হ'ল নেকি বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী বিধি উলংঘন কৰাটো নতুন কথা নহয়, অনিয়ম সংঘটিত কৰাটো মুখ্যমন্ত্ৰীৰ এটা স্বভাৱ। গৌৰৱ গগৈলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰক্ষেপ কৰা 3টা প্ৰশ্নৰ সাংবাদিকে উত্তৰ বিচৰাত সাংসদগৰাকীয়ে কয় যে SITক সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো ছেপ্টেম্বৰলৈকে পাকিস্তান ভ্ৰমণৰ তথ্য ফাদিল কৰিবলৈ ৰৈ থকাটো মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক অভিসন্ধি বুলিহে কটাক্ষ কৰে আৰু সাংসদগৰাকীয়ে সিন্ডিকেট সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীৰ পৰা বিচৰা প্ৰশ্নৰ উত্তৰ প্ৰথমে দিবলৈ আহ্বান জনায়। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ভাল হ'ব আৰু কংগ্ৰেছে দখল কৰিব পঞ্চায়ত বুলিও সদৰি কৰে সাংসদ গৌৰৱ গগৈ। শ্ৰমিকসকলৰ মজুৰি দিব পৰা নাই আৰু ATC বাগানত এতিয়াও 250 টকা 205 টকাহে দি আছে। চিনামৰা বাগানত এতিয়াও 205 টকা দি আছে। আজি বাগানৰ ভিতৰত অৱস্থা ভাল নহয়। বাগানৰ ভিতৰত আজি হস্পিটেলৰ ভিতৰত ডক্টৰ নাই, চৰকাৰী স্কুলৰ ভিতৰত শিক্ষক নাই। আজি বহুত আমাৰ বেমাৰী আছে, এনিমিয়া আমাৰ বেমাৰী আছে। আজি ইয়াত বাগানৰ ভিতৰত যিদৰে নলাবোৰ খান্দিব লাগে তেওঁলোকে কৰা নাই, যাৰ কাৰণে আৰু বেমাৰী বাঢ়ি গৈছে। এনেকুৱা এটা পৰিস্থিতিত এইখন চৰকাৰ বাগান অঞ্চলত উন্নয়ন কৰাতকৈ নিজৰ ভাইকৰ ককায়েকৰ নামত কেনেদৰে বাগান কিনিব পাৰে সেয়া লৈ তেওঁলোকে ব্যস্ত। আৰু সেইটোৱে ৰাইজে আপত্তি জনাইছে। ৰাইজে আপত্তি জনাইছে যে এইখন চৰকাৰে কি কৈছে যে 6টা জনগোষ্ঠী জনজাতিকৰণ কৰিব। আমাৰ চাহ শ্ৰমিক, আদিবাসী, মৰাণ, মটক, আহোম, চুতীয়া, কোচ, ৰাজবংশী জনজাতিকৰণ কৰিব। ইমান বছৰ হৈ গ'ল জনজাতিকৰণ কৰা নাই। এইখন চৰকাৰে কি কৰিছে? জাতি মাটি ভেটি কথা কৈছে। বসুন্ধৰা আঁচনি তেওঁলোকে ওলালে। আঁচনি ওলোৱাৰ পিছত কি হ'ল? গাঁৱৰ মানুহবোৰ মাটি পোৱা নাই, কিন্তু বিজেপি চৰকাৰৰ মন্ত্ৰীসকল অসমৰ চুকে কোণে মাটি কিনিবলৈ আৰম্ভ কৰিছে। চুকে কোণে মাটি কিনিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া তেওঁলোকে মাটি দখল কৰিবলৈ আৰম্ভ কৰিছে। ৰাজহুৱা মাটিবোৰ আজি তেওঁলোকে দখল কৰিবলৈ আৰম্ভ কৰিছে। য'ত মানুহে নিজৰ গৰু লৈ যায় সেই গ্ৰেজিং ফিল্ডবোৰ আজি তেওঁলোকে দখল কৰি তাত নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰিছে। যি পথাৰত ল'ৰা ছোৱালীবোৰ খেলিবলৈ যায় সেই পথাৰত আজি তেওঁলোকে বাউণ্ডাৰী ৱাল মাৰি আজি ল'ৰা ছোৱালীবোৰ আঁতৰত ৰাখিছে আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰিছে। আজি এয়া হ'ল বৰ্তমানৰ অৱস্থা। আইসকলটো নিজে নিজৰ ঘৰৰ ভিতৰত দেখিছে যে কেনেদৰে 420 টকা গেছ চিলিণ্ডাৰ এতিয়া লাহে 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 1000 টকা হৈ গ'ল। মোদীৰ যে গান আছিলে আকৌ এবাৰ গান ওলাই কি হ'ল? গেছ চিলিণ্ডাৰ দাম এতিয়া 1000 টকা হৈ গ'ল। আকৌ এবাৰ গান ওলাই কি কৰিলে? গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিলে। আকৌ এবাৰ গান শুনাই কি কৰিলে? যে ড্ৰাগছ আজি তাৰিখত আমাৰ গাঁৱৰ বাগানৰ ভিতৰত সোমাই এটা ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এখন নিৰ্বাচনী সভা অনুষ্ঠিত হ'ল। ৰাইজে যথেষ্ট আমাক সঁহাৰি জনাইছে আৰু পৰৱৰ্তী দিনত আমাৰ ফলাফল ভাল হ'ব। ৰাইজে ইতিমধ্যে গম পাই গৈছে যে আজিৰ তাৰিখত অসমৰ যুৱকসকল হতাশ হৈ চাকৰি আজি তেওঁলোকে পোৱা নাই, সংস্থাপিত আজি হোৱা নাই। আজি ফ্ৰাষ্ট্ৰেশ্যনত কিছুমান মদ খাবলৈ আৰম্ভ কৰিছে, কিছুমানে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া কিছু পইচা ঘৰলৈ আনিবলৈ হ'লে বাধ্য হৈ এতিয়া হিল মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, বালি মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, পাথৰ চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে, কয়লা চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে। দুখৰ কথা কি যি অসমত আমি সোণৰ আখৰে আমি লিখিবলৈ যাৰ ভৱিষ্যত আমি সোণৰ আখৰে লিখিবলৈ বিচাৰোঁ, তাত নিবনুৱা যুৱকসকল ড্ৰাগছ আৰু মদৰ জালত ভৰি দি বিভিন্ন অবৈধ চিণ্ডিকেটত সোমাবলৈ বাধ্য হৈছে। এইটোতো নতুন কথা নহয়। তেওঁ কিমানবাৰ ইলেকশ্যন কমিশ্যনৰ পৰা
তেওঁ ৱাৰ্ণিং পাইছে তেওঁ কেম্পেইন ৰুদিবলৈ ইয়াৰ পূৰ্বে লোকসভা নিৰ্বাচন বা বিধানসভা নিৰ্বাচনত তেওঁ কোৱা গৈছে কিন্তু তেওঁৰ পৰা মই এনেধৰণৰ ব্যৱহাৰহে আশা কৰোঁ তেওঁৰ এই কিবা যে সলনি হ'ব মই আশা নকৰোঁ আৰু অসমৰ ৰাইজে গম পাই গৈছে গোটেইখিনি কথা অসমৰ ৰাইজেও গম পাই গৈছে যে অলোকতান্ত্ৰিক অগণতান্ত্ৰিক কাম আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৰি থাকিব আমাৰ মুখ্যমন্ত্ৰী যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেইবোৰ প্ৰশ্ন নতুন নহয় আজিৰ পৰা 3 মাহৰ পৰা একেখিনি কথা তেওঁ দোহাৰি আছে যাৰ ফলত তেওঁলোকে এটা SIT গঠন কৰি বিভিন্ন ধৰণৰ তদন্ত চলাবলৈ গৈছে আৰু এতিয়া নিজে কৈছে যে SIT গোটেইখিনি কথা ফাদিল কৰিব আৰু ছেপ্টেম্বৰ মাহত ময়ো কৈছোঁ ছেপ্টেম্বৰলৈকে কিয় ৰৈ আছে আৰু মইতো SIT কামখিনি বাধা দিয়া নাই তেওঁলোকে SIT কামখিনি আগবাঢ়ি যাওক কিন্তু মই আজিৰ তাৰিখত দেখিছোঁ যে মুখ্যমন্ত্ৰী এইখিনি প্ৰশ্ন লৈ মোৰ লগত অলপ টুইটাৰত তৰ্ক বিতৰ্ক সেইটোৱে কৈছোঁ সেইখিনি প্ৰশ্ন লৈ আজি মোৰ লগত ডাইৰেক্টলি তৰ্ক বিতৰ্ক কৰিবলৈ আৰম্ভ কৰিছে কিন্তু তাৰ বিপৰীতে মই যে কয়লা লৈ যে সুধিছোঁ এই প্ৰশ্নৰ একদম উত্তৰ দিয়া নাই কয়লাই লৈ যে মই সুধিলোঁ যে গান্ধী বানচাল এই ইহঁতৰ বিজনেছ পাৰ্টনাৰ কোন আজি ইহঁতৰ ওপৰত খালি ৰেডে হ'ব নে ৰেডৰ পিছত যে অবৈধ কয়লা যে তথ্যবোৰ আজি ওলাইছে তাৰ ওপৰত কিবা পুলিচ একশ্যনো হ'ব ইয়াৰ ওপৰত কিবা SIT হ'ব নে খালি SIT বিৰোধী দলকে আক্ৰমণ কৰিবলৈ আছে এই প্ৰশ্নটো উত্তৰ দিয়া নাই আজি আমি ধাৰাবাহিকভাৱে আমি কি দেখা পাইছোঁ যে উমৰাংচাও এটা দুৰ্ঘটনাত বহুত আমাৰ মানুহ প্ৰাণ হেৰুৱালে তো চৰকাৰে কি কৰি আছে প্ৰাণ হেৰুৱা আগত তেওঁলোকে কিয় গম নাপালে চৰকাৰ কি শুই আছিল নেকি গৃহ বিভাগ কি শুই আছিলে নেকি আজি কয়লাৰ অবৈধভাৱে 1.5 লাখ টকা যে প্ৰত্যেক ট্ৰাকৰ পৰা লৈ আমিতো সদায় কৈ আছিলোঁ আজিতো কেন্দ্ৰ চৰকাৰে সেইখিনি কথা নিজৰ প্ৰেছ বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰিলে তো অসমৰ গৃহ বিভাগ কি শুই আছে নেকি আৰক্ষীসকলে শুই আছে নেকি এইখিনি কথা নকয় নেকি এইখিনিৰ ওপৰত কিবা পুলিচ তদন্ত হ'ব নে নহয় আৰু ইয়াৰ মোৰ এটা চিন্তা যে এই এতিয়া ED ৰেড এইবোৰখিনি যে কৰিছে এইটো মাত্ৰ কাবাক এৰেষ্ট কৰিবলৈ কৰা নাই কোনোবাই ৰাজনৈতিকভাৱে বেছি উঠিছে তাক বহাবলৈ কৰিছে বা ইলেকশ্যন আছে চলি আছে বা আগন্তুক দিনত ইলেকশ্যন আহিব এই সকলৰ পৰা আৰু পইচা তুলিবলৈহে এই ধৰণৰ ৰেডবোৰ কৰিছে দুখৰ কথা যে অসমীয়া নিবনুৱা যুৱকসকল হতাশ হৈ কয়লা বালি শিল পাথৰ সিন্ডিকেটৰ ভিতৰতে সংস্থাপিত হৈছে তেওঁলোকে ভাল চাকৰি পোৱা নাই তেওঁলোকৰ উপাৰ্জন কৰিবলৈ এটা সুযোগ পোৱা নাই পঞ্চায়তৰ লৈ মই যথেষ্ট আশাবাদী কি যিহেতু বিজেপি চৰকাৰৰ ভয় ভাবুকি নিয়ৰচি ৰাইজবোৰ প্ৰাৰ্থীবোৰ ওলাই আহিছে আৰু ৰাইজ যথেষ্ট বিজেপি দলে কিমান ভাবুকি দিছে যে অৰুণোদয় আঁচনি কৰ্তন কৰি দিম চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰি দিম তথাপিও ৰাইজে উপস্থিত হৈছে মই ভাবিছোঁ এবাৰ কিবা মিৰেকল পঞ্চায়ত নিৰ্বাচনত হ'বলৈ গৈ আছে পাতল কথাবোৰ আৰু কিমান গৈ থাক পাতল কথাবোৰ কৰি আছে বিহু সময়ত আজি খবৰ লওক বহুত মানুহে বিহু আগৰ দৰে 4 দিনীয়া 5 দিনীয়া বিহু তেওঁলোকে আয়োজন কৰিছিলে বিহু উৎসৱ আয়োজন কৰিছিলে আজি পাৰা নাই কিয় তেওঁলোকৰ আৰ্থিকভাৱে সংকট চলি আছে আজি বহুত আগতে এটা একে টাউনৰ ভিতৰতে 5টা 6টা তেওঁলোকে বিহু তুলি থাকে কিন্তু আজি তাৰিখত হোৱা নাই যিহেতু আৰ্থিকভাৱে আজি মানুহৰ অৱস্থা ভাল নহয় আজি অৱস্থা যদি কাৰোবাৰ ভাল হৈছে এই যে গান্ধী বানচল আজি এইখিনি সম্পৰ্কৰ লগত থকা মানুহবোৰে ভাল আজি উন্নতি হৈছে ধন্যবাদ ব্যুৰ ৰিপৰ্ট অসম টুডে